নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ যি নিট হৈ গৈছে 2025 চনৰ আৰু যিকেইজনে পাছ কৰিলে কংগ্ৰেচুলেশ্যনছ আৰু এতিয়া তোমালোকৰ যি কাউন্সেলিং হ'ব লগা আছে এই কাউন্সেলিং প্ৰচেছটোৰ ওপৰতে মই আজি কথা পাতিম। আপোনালোকৰ কাউন্সেলিং প্ৰচেছটো যেনেকৈ হ'ব মই সেই গোটেইখিনি ডিটেইলছত কৈ দিম। চ' আপোনালোকে অপেক্ষা কৰিব, ভিডিঅ'টো লাষ্টলৈকে চাব। যদি ভিডিঅ'টো লাষ্টলৈকে নাচায় তেতিয়াহ'লে আপোনালোকে কাউন্সেলিঙত কিবা এটা ভুল কৰি দিব, পাছত চিটটো পোৱাত খেলিমেলি হ'ব। গতিকে অকণমান ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো লাষ্টলৈকে চাওক, এতিয়া আপোনালোকে নিজে বুজি পাই যাব কাউন্সেলিং প্ৰচেছটো ষ্টেপ বাই ষ্টেপ। চ' যেতিয়া আপোনালোকৰ ৰিজাল্ট দিলে, এতিয়া ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ এয়াৰ ৰেংকটো গম পাই গ'ল, মানে অল ইণ্ডিয়া ৰেংকটো আপোনালোকে গম পাই গুচি গ'ল। তাৰপিছত এতিয়া কাউন্সেলিং প্ৰচেছত আপোনালোকে কেনেকৈ অংশগ্ৰহণ কৰিব। চ' দুটা কাউন্সেলিং প্ৰচেছ হ'ব আপোনালোকৰ। এটা হৈছে এয়াৰ কাউন্সেলিং বুলি কোৱা হয়, মানে অল ইণ্ডিয়া কাউন্সেলিং বুলি কোৱা হয়, আৰু এটা আপোনালোকৰ ষ্টেট ৱাইজ কাউন্সেলিং হ'ব। চ' অল ইণ্ডিয়া কাউন্সেলিং আপোনালোকৰ MCCয়ে কৰি দিব। চ' মেডিকেল কাউন্সেলিং কমিটি বুলি কোৱা হয়। MCC আপোনালোকৰ যি অল ইণ্ডিয়া কাউন্সেলিং আছে সেইখিনি কাউন্সেলিংখিনি কৰি দিয়া হয়। চ' আৰু ষ্টেট ৱাইজ কাউন্সেলিং আপোনালোকৰ বেলেগকৈ কৰিব লগা হয়। চ' দুটা আপোনালোকে কাউন্সেলিঙত জইন হ'ব লাগিব, এটা ষ্টেট ৱাইজ কাউন্সেলিং আৰু এটা হৈছে অল ইণ্ডিয়া কাউন্সেলিং কমিটি। চ' তাত আপোনালোকে জইন কৰিব লাগিব। চ' এতিয়া আপোনালোকৰ যে ধৰি লওক কলেজ এখনত 100টা চিট আছে, 100টা চিট ভিতৰত 15টা ল'ৰা ছোৱালী আপোনালোকৰ অল ইণ্ডিয়া কাউন্সেলিঙৰ পৰা আহিব পাৰিব, মানে 15টা ল'ৰা ছোৱালী মানে 15%, আৰু 85টা ল'ৰা ছোৱালী ক'ৰ পৰা আহিব, ষ্টেট ৱাইজ কাউন্সেলিঙৰ পৰা আহিব। আপোনালোকে নিশ্চয় বুজি পালে। ষ্টেট ৱাইজ কাউন্সেলিঙৰ পৰা আপোনালোকৰ 85% চিট থাকিব, আৰু অল ইণ্ডিয়া কাউন্সেলিঙৰ পৰা আপোনালোকৰ কিমান থাকিব, 15% চিট থাকিব। সেইটো নিশ্চয় বুজি পালে। এতিয়া 2025 চনৰ এক্সপেক্টেড ডেটটো কেতিয়া হ'ব সেইটো মই আপোনালোকৰ লগত অকণমান আলোচনা কৰোঁ, যি কাউন্সেলিং হ'ব লগা আছে। ত' কাউন্সেলিং প্ৰচেছটো মই মোৰ মতে এক্সপেক্টেড ডেটটো কৰিছোঁ আপোনালোকৰ জুলাই লাষ্ট উইকত নাইবা আগষ্টৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ যি এক্সপেক্টেড ডেট আছে সেই ডেটটো হ'ব পাৰে, মানে কাউন্সেলিঙৰ প্ৰচেছটো তেতিয়াৰ পৰা আৰম্ভ হ'ব পাৰে। চ' আপোনালোকৰ এতিয়া মই ফিজখিনিৰ কথা পাতোঁ, মানে কিমান টকা দিব লাগিব আপোনালোকে কাউন্সেলিঙত অংশগ্ৰহণ কৰিবলৈ। যদি আপোনালোকে ইউআৰ কেটেগৰী হয়, হ'লে আপোনালোকে কিমান টকা দিব লাগিব, 1000 টকা দিব লাগিব অংশগ্ৰহণ কৰিবলৈ কাউন্সেলিঙত। নেক্সট আপোনালোকে চিকিউৰিটি মানি দিব লাগিব, চিকিউৰিটি ফিজ বুলি কয়, তাৰমানে চিটটো আপোনালোকে চিকিউৰিটি কৰিবৰ কাৰণে। ত' তেতিয়া আপোনালোকৰ কিমান দিব লাগিব, 10,000 টকা দিব লাগিব ইউআৰ কেটেগৰীৰ কাৰণে। যদি SC ST বা PWD কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকৰ 500 টকা দিব লাগিব মানে অংশগ্ৰহণ কৰিবৰ কাৰণে কাউন্সেলিঙত, আৰু বাকী 5000 টকা দিব লাগিব আপোনালোকৰ চিকিউৰিটি মানি হিচাপে দিব লাগিব। আপোনালোকে নিশ্চয় বুজি পালে। নেক্সট আপোনালোকৰ প্ৰচেছ হ'ব ডকুমেণ্টখিনি মই এবাৰ গাই দিছোঁ, ডকুমেণ্টখিনি কি লাগে সেইটো আপোনালোকে এবাৰ জানি লওক, সেইটো আপোনালোকে লিখি ল'ব পাৰিব তলতে। চ' ডকুমেণ্ট আপোনালোকৰ ফাৰ্ষ্টতে লাগিব নিট যি এডমিট কাৰ্ড হৈছিলে, নিট পৰীক্ষা দিবলৈ যি এডমিট কাৰ্ড লৈ গৈছিলে আপোনালোকে, সেইটো লাগিবই। তাৰপৰা আপোনালোকৰ যি নিটৰ স্ক'ৰ কাৰ্ড দিলে, অলৰেডি আপোনালোকৰ নম্বৰখিনি দি দিলে, নম্বৰখিনি আৰু ৰেংক ৱাইজ যিটো নম্বৰ দিলে। চ' অল ইণ্ডিয়া ৰেংক ৱাইজ লাগিব, আপোনালোকৰ ষ্টেট ৱাইজো এটা ৰেংক ওলাব। চ' ষ্টেট ৱাইজ ৰেংকখিনি আপোনালোকৰ স্ক'ৰ কাৰ্ডটোৰ সৈতে লাগিব, যাতে আপোনালোকে যি ষ্টেট কাউন্সেলিং হ'ব তাতো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ আপোনালোকে তাত অংশগ্ৰহণ কৰিব পাৰিব। চ' এইখিনি স্ক'ৰ কাৰ্ডখিনি লাগিব, নিটৰ স্ক'ৰ কাৰ্ড আৰু ষ্টেট ৱাইজ যি ৰেংক হ'ব সেইটো লাগিব। তাৰপৰা নেক্সট আপোনালোকৰ ক্লাছ 10 ক্লাছ 12ৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছিলে সেইখিনিতো লাগিবই, সেইখিনি আপোনালোকে ভালকৈ মানে এতিয়াই মানে ৰাখি থৈ দিয়ক। আৰু নেক্সট আপোনালোকৰ ID কাৰ্ড এখন লাগিব। ID কাৰ্ডটো এইটো মনত ৰাখিব যে ID কাৰ্ডটো আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিছিলে, নিটৰ যেতিয়া পৰীক্ষা দিবলৈ ৰেজিষ্টাৰ কৰিছিলে, তো ৰেজিষ্টাৰ কৰোঁতে যিখন ID কাৰ্ড দিছিলে সেই ID কাৰ্ডখনকে আকৌ ইয়াতো ID কাৰ্ড একেটাকে দিব। যদি তেতিয়া আধাৰ কাৰ্ড দিছিলে, এইবাৰো আধাৰ কাৰ্ডকে মানে কাউন্সেলিঙতো আধাৰ কাৰ্ডে দিব, যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তেতিয়া বোলে আধাৰ কাৰ্ড দিলে, এইবাৰ পান কাৰ্ড দিলে, তেনেকুৱা হ'লে অকণমান প্ৰব্লেম হয়, হ'লেও একো নাই। কিন্তু আপোনালোকে যদি আধাৰ কাৰ্ড দিছিলে নিটৰ এক্সাম দিবলৈ যাওঁতে ID প্ৰুফটো, এইবাৰো আধাৰ কাৰ্ডে দিব। নেক্সট আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লাগিব, 8খন পাছপৰ্ট চাইজ ফটো লাগিব। তাৰপিছত প্ৰভিজনেল এলটমেণ্ট লেটাৰ লাগিব। তাৰপৰা কাষ্ট চাৰ্টিফিকেটটো লাগিব। কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ যি OBC আছে, OBC কেইটাই কি কৰিব, NCL চাৰ্টিফিকেটখন ওলাই যাব। NCL চাৰ্টিফিকেট নহ'লে আপোনালোকক জেনেৰেল বুলি ধৰা হ'ব। চ' OBC যদি ছাত্ৰ ছাত্ৰী আছে, OBC কেইখনে মানে NCL চাৰ্টিফিকেটখন ওলাই ল'ব লাগিব। নেক্সট আপোনালোকৰ EWS কেটেগৰী যদি ছাত্ৰ ছাত্ৰী আছে, EWS কেটেগৰী চাৰ্টিফিকেটটো ওলাই ল'ব। আৰু বহুতে সুধি আছে যে EWS চাৰ্টিফিকেট যদি মই যোৱা বছৰ ওলাই থৈছোঁ এইবাৰ কামত আহিব নাই। চ' আপোনালোকৰ জ্ঞানাৰ্থে মই জনাওঁ যে EWS চাৰ্টিফিকেটটো প্ৰতি বছৰে বেলেগ বেলেগকৈ ওলাব লগা হয়, কাৰণ আমাৰ যিটো ইনকাম চাৰ্টিফিকেটৰ নিচিনা, ইনকাম চাৰ্টিফিকেটটো আমাৰ প্ৰতি বছৰে বেলেগ বেলেগ হয় ইনকাম চাৰ্টিফিকেটটো। চ' আপোনালোকৰ EWS চাৰ্টিফিকেটটো বেলেগ বেলেগকৈ ওলাবলগীয়া হ'ব প্ৰতি বছৰে। নেক্সট আপোনালোকৰ ষ্টেট ডমিচাইল লাগিব। ষ্টেট ডমিচাইল মানে কি, আপোনালোকৰ যদি PRC আছে, PRC হ'লেই হৈ যাব। আৰু যদি PRC নাই তেতিয়াহ'লে আপোনালোকে কোৰ্ট বা উকিল এজনক ধৰি লৈ পেলাই আপোনালোকে ডমিচাইল এফিডেভিট কৰি ল'ব পাৰিব, 500 টকা এটা ল'ব। নেক্সট আপোনালোকৰ PRC কিন্তু বনাবলৈ অলপ দিন লাগিব, সেইটো মনত ৰাখিব। এতিয়া সেইকাৰণে PRCটো এতিয়াৰ পৰা বনোৱাটো আৰম্ভ কৰক কামখিনি, নহ'লে আপোনালোকৰ PRC বনাওঁতে মোটামুটি 1 মাহ ওচৰা-ওচৰি লাগিয়ে যায়। SP অফিচত যাব লাগিব, আপোনালোকে পুলিচ থানা যাব লাগিব, পুলিচ থানা ভেৰিফিকেশ্যন কৰি পেলাই ডকুমেণ্টখিনি লৈ পেলাই আকৌ SP অফিচত গৈ পেলাই আপোনালোকে তেতিয়াহে PRC বনায়। মানে মোটামুটি আপোনালোকৰ এমাহ লাগি যায় PRCখন বনাবলৈ। চ' এতিয়াই আপোনালোকে PRC বনাই মেলি গোটেই ডকুমেণ্টখিনি এতিয়া ঠিক ঠাক কৰি লওক, যাতে কাউন্সেলিং প্ৰচেছত আপোনালোকৰ কোনো ধৰণৰ খেলিমেলি নহয়।
তাৰপৰা NXR লাগিব। NXRটো এটা বেলেগকৈ ভিডিঅ' বনাই দিম যদি NXR কাৰণে লাগে। NXR মানে যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ দিছিলে এবছৰ দুবছৰ যিমান ড্ৰপ দিছিলে, চ' সেইকেইজনৰ কাৰণে NXRটো লাগিব। তাৰপৰা কাউন্সেলিং প্ৰচেছটো মই অকণমান গাই দিছোঁ, কাউন্সেলিং প্ৰচেছ ষ্টেপ বাই ষ্টেপ গাইছোঁ। চ' ষ্টেপ 1ত কি কৰিব আপোনালোকে MCC মানে মেডিকেল কাউন্সেলিং কমিটি তাত গৈ আপোনালোকে মানে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত আপোনালোকৰ যি পে'মেণ্ট আছে, চিকিউৰিটি মানি আছে, সেইখিনি আপোনালোকে দি ল'ব। মানে ফৰ্ম ফিল আপটো কৰি পেলাই আপোনালোকে চিকিউৰিটি মানি আৰু যি পে'মেণ্ট আছে সেইখিনি আপোনালোকে দি ল'ব। দি লোৱাৰ পিছত আপোনালোকৰ ষ্টেপটোত কি হ'ব, আপোনালোকৰ চইচ আহিব। মানে আপোনালোকে কলেজ ৱাইজ চইচ কৰিব পাৰিব। চ' চইচ কৰোঁতে আপোনালোকে ধ্যান ৰাখিব, আপোনালোকৰ ধৰি লওক মই উদাহৰণ এটা দিছোঁ, অল ইণ্ডিয়া ৰেংক যেনিবা মোৰ 25 আছে, নিটৰ 2025 অল ইণ্ডিয়া ৰেংক মোৰ যেনিবা 25। মই জানো যে এইমছ দিল্লীখন মই ছিটটো পামেই, মানে 25 ৰেংক থাকিলে এইমছ দিল্লীৰ ছিটটো পায়েই যায়। কিন্তু সেই বুলি মই এইটো ভুল নকৰিব যে মই অকল অল ইণ্ডিয়া এইমছ দিল্লী সেইটোহে মই মানে অকল চইচত ৰাখিম। বুজি পাইছেনে? নিশ্চয় মই ছিটটো জানোৱে যে মোৰ 25 অল ইণ্ডিয়া ৰেংক মানে, আৰু মই এইমছ দিল্লীত ছিটটো পামেই, সেই বুলি মই মানে অকল এইমছ দিল্লীখনকে চইচত নাৰাখিব। বাকী যিখন কলেজ আছে তাৰ তলত 10খনমান কলেজ চইচত ৰাখি দিব, মানে চইচত থ'ব, যাতে আপোনালোকৰ এইমছ দিল্লীত কিবা এটা কাৰণত যদি আপোনালোকে ছিটো নাপায়, বাকী কলেজবিলাকত ছিটটো পাই যাব। বুজি পাইছেনে? নিশ্চয় আপোনালোকৰ ৰেংক ৱাইজ মানে ৰেংকটোত যিটো কলেজ পাব সেইটোতে আপোনালোকে জাষ্ট মানে এটা চইজে নিদিব, এখন কলেজে চইজে নিদিব, নাই কমেও 10খনমান চইজত আপোনালোকে ঢালি দিব, যাতে আপোনালোকে কোনোবা নহয় কোনোবা এখন কলেজত ছিটটো পোৱাৰ চান্সেছটো থাকে। তাৰপৰা যেতিয়া আপোনালোকক যেতিয়া চইচ ফিলিং বা লকিং কৰিব, তেতিয়া লকিং কৰাৰ পিছত 3 নম্বৰ ষ্টেপটো হ'ব আপোনালোকৰ ছিট এলটমেণ্ট হ'ব। আপোনালোকৰ ছিট দিব কলেজ ৱাইজ। ত' তাত গৈ পেলাই ছিটটো পোৱাৰ পিছত আপোনালোকে যিখন কলেজত ছিট পাইছে বা যিখন কলেজত আপোনালোকৰ নাম আহিছে, নাম আহি পেলাই আপোনালোকে ফিজিকেলি গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবগৈ লাগিব। এটা কথা মনত ৰাখিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি নিদিব, মানে জেৰক্স ডকুমেণ্টখিনি দিব। কাৰণ কেলৈ এইটো ৰুলছত আছে, যেতিয়া আপোনালোকে নেক্সট আপগ্ৰেড কৰিবলৈ বিচাৰিব, ধৰি লওক আপোনালোকে কোনোবা ল' কলেজ এখনত ছিট পাই গৈছে, সেইটো মানে আপোনালোকে জানে যে নেক্সট যেতিয়া আপোনালোকৰ ৰাউণ্ড 2 হ'ব, ৰাউণ্ড 2 হওঁতে আপুনি জানে যে মই ইয়াতকৈ ভাল এখন কলেজত ছিটটো পাব। কিন্তু তেতিয়াহ'লে কি কৰিব, যিখন কলেজত এতিয়া ছিট পাই আছে নহয় সেইখন কলেজলৈ যাব, ডকুমেণ্টটো ভেৰিফিকেশ্যন কৰিব, কিন্তু অৰিজিনেল ডকুমেণ্টখিনি নিদিব। কাৰণ যেতিয়া আপোনালোকে আপগ্ৰেড যেতিয়া ছিটটো আহি যাব, আপগ্ৰেড ছিটটো যাওঁতে আপোনালোকে ডকুমেণ্ট অৰিজিনেলখিনি দিবলৈ অসুবিধা হয়। সেইকাৰণে যেতিয়া আপগ্ৰেড ছিট আহিব, যেতিয়া আপগ্ৰেড কলেজখনৰ ছিট নামটো আপোনালোকৰ আহি যাব, তেতিয়া আপোনালোকে গৈ পেলাই তাত অৰিজিনেল ডকুমেণ্টখিনি দি পেলাই আপোনালোকে তাত মানে এডমিশ্যন ল'ব পাৰিব। কিন্তু যেতিয়া মানে ল' কলেজ এখনত আহি আছে, তেতিয়াহ'লে আপোনালোকে জেৰক্সৰ লগতে কামটো চলাই যাব পাৰিব। নিশ্চয় বুজি পালে। তাৰপৰা ষ্টেপ 5ত আপোনালোকৰ কি হ'ব, যিখিনি ভেকেঞ্চি ছিট আছে, ভেকেঞ্চি ছিটখিনি তেওঁলোকৰ ৱেবছাইটত পাব্লিছ কৰি দিয়া হ'ব। ধৰি লওক এখন কলেজত 100টা ছিট আছিলে, 100টা ছিটত যেনিবা ফাৰ্ষ্ট ৰাউণ্ডত যেনিবা 50টা ছিট যেনিবা বুকিং হৈ গুচি গ'ল, 50টা ছিট যেনিবা কনফাৰ্ম হৈ গুচি গ'ল। বাকী যিহেতু 50টা ছিট থাকি গুচি গ'ল, সেই 50টা ছিটটো তেওঁলোকে পাব্লিছ কৰি দিব যে ইমান মোৰ কলেজত ইমান ছিট আছে, এতিয়াও ল'ৰা ছোৱালী আহিব পাৰে। চ' সেইটো ছেকেণ্ড ৰাউণ্ড হ'ব, ৰাউণ্ড 2 হ'ব। ৰাউণ্ড 2টো চেম টু চেম আপোনালোকৰ তেনেকৈ ছিট এলটমেণ্ট হ'ব। ছিট এলটমেণ্ট হোৱাৰ পিছত আপোনালোকৰ তাত জেগাত গৈ পেলাই আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি পেলাই আপোনালোকৰ কামখিনি হৈ যোৱাৰ পিছত আপোনালোকে তেনেকৈ ৰাউণ্ড 3 হ'ব। ৰাউণ্ড 3 হোৱাৰ পিছত কিন্তু ৰাউণ্ড 4টো অলপ বেলেগ ধৰণৰ হয়। ৰাউণ্ড 4টো ষ্টে ৰাউণ্ড বুলি কোৱা হয়। চ' তাত কি হয়, মানে আপোনালোকে ফিজিকেলি যাব লাগিব কলেজ বা যিখন ইউনিভাৰ্চিটিত আপোনালোকে ছিট পাবলৈ বিচাৰিছে। চ' সেই তাত নিজে ফিজিকেলি গৈ পেলাই আপোনালোকে কথা চথা পাতি পেলাই ছিটটো ল'ব পাৰিব। এইটো মানে অনলাইন ছিষ্টেম নহয়, এইটো অলপ ছিষ্টেমটো বেলেগ হৈ যায় ৰাউণ্ড 4টো। চ' মই ভাবোঁ আপোনালোকে গোটেই প্ৰচেছখিনি বুজি পালে। আৰু বাকী যদি কিবা এটা থাকি গৈছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰিব, আৰু কমেণ্ট বক্সটো আছে, আৰু যি সুধিব মন আছে আপোনালোকে মোক সুধিব পাৰিব। চ' থেংক ইউ, ধন্যবাদ। আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ। যদি কিবা এটা থাকি গৈছে বা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।